শ্ৰীমন্ত শংকৰদেৱ সংঘৰ সংস্কৃতি শাখাৰ উদ্যোগত গণশিল্পী জুবিন গাৰ্গক শ্ৰদ্ধাঞ্জলি। সহস্ৰাধিক ভকত বান্ধৱে দিহা নামেৰে অধিৱেশনস্থলীৰ চৌহদত গণশিল্পী জুবিন গাৰ্গলৈ শ্ৰদ্ধাঞ্জলি জনায়। জামুগুৰিহাটৰ জ্যোতি বিষ্ণু সমন্বয় ক্ষেত্ৰত আজিৰে পৰা 3 দিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হৈছে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ 95 বাৰ্ষিক অধিৱেশন। অধিৱেশনৰ লগত সংগতি ৰাখি তথা গণশিল্পী জুবিন গাৰ্গৰ এক শ্ৰদ্ধাঞ্জলিৰ অংশ হিচাপে অধিৱেশনস্থলীত আজি বিয়লি ৰাজ্যৰ বিভিন্ন প্ৰান্তৰৰ জিলা শাখা আদি সামৰি 10 সহস্ৰাধিক ভকত বান্ধৱে একেলগে সমবেত হৈ দিহানাম পৰিৱেশন কৰে। দিহানামৰ ধ্বনিৰ লগত আধ্যাত্মিকতাৰ ৰসেৰে মুখৰিত হৈ পৰে সমগ্ৰ নাহৰবাৰী ধলাইবিল অঞ্চল। শ্ৰীমন্ত শংকৰদেৱ সংঘ সংস্কৃতি শাখাৰ উদ্যোগত উত্তৰ পূৰ্বাঞ্চলৰ নহয় বিশ্বৰ এটা বিৰল অনুষ্ঠান শ্ৰীমন্ত শংকৰদেৱ সংঘ 95 সংখ্যক বাৰ্ষিক অধিৱেশন তেজপুৰ জিলা শাখাৰ আতিথ্যত বিষ্ণুজ্যোতি সমন্বয় ক্ষেত্ৰত 3 দিনীয়াকৈ আয়োজন কৰা হৈছে। আজি প্ৰথম দিন আমাৰ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ বিভিন্ন কাৰ্যসূচীৰ মাজতে আজি 4 বজাৰ লগে লগে আমাৰ এটা অনুষ্ঠান লোৱা হৈছে। সেইটো হৈছে যে সকলোৰে হিয়াৰ আমঠু গণশিল্পী জুবিন গাৰ্গদেৱলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিবলৈ লোৱা হৈছে। নাম প্ৰসংগ ভাগৱত পাঠৰ লগতে লক্ষ লক্ষ ভকতে দিহানাম গাব আৰু ইতিমধ্যে আমাৰ সেই দিহানামৰ কাৰণে প্ৰস্তুতি চলিছে। শ্ৰীমন্ত শংকৰদেৱ সংঘ পদাধিকাৰ শ্ৰীযুত ভৱেন্দ্ৰনাথ ডেকাবাব আমাৰ মাজত আহি পোৱাৰ লগে লগেই আমাৰ এই অনুষ্ঠান আৰম্ভ হ'ব আৰু তেখেতলৈ আমাৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা হ'ব। মায়াবিনী ৰাতিৰ বুকুত সেইটো এতিয়া গীত হৈ থকা নাই, সেইভাগ এটা প্ৰাৰ্থনালৈ ৰূপান্তৰ হৈছে। আমি আশা কৰিম তেখেত আমাৰ মাজত কায়িকভাৱে নাই যদিও তেখেতৰ গান, তেখেতৰ শব্দ, তেখেতৰ কণ্ঠ সদায় আমাৰ মাজত হৃদয়ত বাজি থাকিব আৰু তেখেতৰ য'তে আছে তেখেতক আমি ইয়াৰ পৰাই শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ। তেখেতৰ আত্মাৰ চিৰশান্তি কামনা কৰিছোঁ। তেখেতৰ যিখিনি এটা প্ৰতিভা বিশ্বত দেখুৱাই থৈ গ'ল সেই তেখেতে যাতে আকৌ আমাৰ মাজলৈ আহক তাকে কামনা কৰিছোঁ। সংবাদ মাধ্যমকো ধন্যবাদ জনাইছোঁ যে আমাৰ এই বিৰল অনুষ্ঠানটোত আপোনাসবে প্ৰচাৰ প্ৰসাৰ কৰি আমাৰ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ লগতে জুবিন গাৰ্গদেৱলৈ যি শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত আপোনালোকে অংশগ্ৰহণ কৰি আমাক উৎসাহিত কৰিছে, আপোনাসবক আমি ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আৰু যিসকলে এই অনুষ্ঠানটোত অংশগ্ৰহণ কৰিছে আমাৰ ইয়াত শিশুৰ পৰা বৃদ্ধলৈকে বান্ধৱ আই মাতৃ যুৱক যুৱতী সেৱক সেৱিকা সকলোৱে অংশগ্ৰহণ কৰিছে। জাতি বৰ্ণ ধৰ্ম নিৰ্বিশেষে ইয়াত অংশগ্ৰহণ কৰিছে আৰু এই অংশগ্ৰহণে আমাক এটা শক্তি প্ৰদান কৰিছে। গতিকে শক্তিয়ে হ'ল আমাৰ ভক্তিৰ অনুষ্ঠান, ভক্তিভাৱে কৰিবৰ কাৰণে আমি লৈছোঁ। গতিকে সকলোকে এই নামত অংশগ্ৰহণ কৰিবৰ কাৰণে অনুৰোধ জনাইছোঁ আৰু যিসকলে অনুষ্ঠানটো চাই আছে তেখেতসকলক আমি ধন্যবাদ জনাইছোঁ যাতে তেখেতসকলে তাৰ পৰাই যাতে জুবিন গাৰ্গদেৱৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। নিউজ ডেস্ক ৰিপৰ্ট and 24 Assam।